মোৰ লগত আছে আমাৰ ৰফিউদ্দিন। এবাৰ তোমাৰ জজটো যোৱাবাৰতকৈ ফৰেষ্টতকৈ এবাৰ জজ কিমান? যোৱাবাৰতকৈ ভালেই এইবাৰ মানে ফালিবানে এইবাৰ ফালিম। এনেই হেৰি কামাণ্ডো এপ্লাই কৰিছা? কামাণ্ডো কৰিছোঁ, কামাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। টাইমিং কিমান এতিয়া? হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু এতিয়া আপোনাৰ 6টা বাজিছে আৰু আমি দৌৰিলোঁ। তাৰপিছতে লগৰখিনিয়ে দৌৰি আছে, এইটো চাই লওক। এইফালে বেক চাইডে দৌৰি আছে চবেই। আপুনি মাৰি দিয়া, হেৰিটো মাৰি দিয়া, ছেটআপটো মাৰি দিয়া। 20টা মাৰা, 2 3 4। অকণ হেল্প কৰি দিয়া। 20টা মাৰিব লাগিব দেই জানমণি। মোৰ তাত বীজ একদম পুৰা 50টা। এইটো আমাৰ একদম মিলখা সিং হয়। এইটো চেহেৰা দেখিয়ে গম পাইছে। এপছটো অকণ দেখাই দিয়া। কামাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ। টাইমিং কিমান এতিয়া? টাইমিং তোমাৰ লাগিছে অলপ, এনেই 18-19 18-56 লাগিছে। বঢ়িয়া। মই কামাণ্ডো কৰা নাই বাৰু, আৰু মোৰ বয়সখন একচুৱেলি পাৰ হৈ গ'ল, 22 হ'ল। এইবাৰ লাষ্ট আৰু আমি বুঢ়া হ'লোঁ আৰু কম। এতিয়া আপোনাৰ এপছকেইটা অকণ দেখাই দিওঁ, উঠি লোৱা ধেত। আমাৰ এতিয়া দৌৰা হৈ গ'ল। এতিয়া আমাৰ এই 3জনী ছোৱালী ফিল্ডত। এপছটো অকণ দেখা, এপছটো অকণ দেখা না। একো নহয়, ওলাব চাওঁ, টাইম দে অকণ। এইফালে এইফালে মজা। সীমান্ত কিমান টাইম লাগিলে জানি? 5:45। এইটো আঠপাক কিমান? এইজন হ'ল আমাৰ কি বুলি ক'ম আৰু, উছেইন বল্ট। এওঁ আমাৰ এই লং জাম্প যে মাৰে শ্ৰীশংকৰ মুৰলী, তেওঁক ফ'ল' কৰে। এওঁ কিমান লাগিলে আনি? কিমান 8 পাক কিমান লাগিলে? টাইমটো কোৱা, টাইমটো কোৱা। সেই মিছা কেনে সঁচা কথা। টাইমিংটো কৈ দিয়া তোমাৰ। এই বিটু, কিমান টাইম লাগিলে আজি? কিমান লাগিলে? সি 5 কিলোমিটাৰ মাৰিছে, 20 মিনিট লাগি আছে। কামাণ্ডো চন অফ নকওঁ আৰু দিয়া। আমাৰ এইফালে 20 পাক মাৰিছে। আৰু যিহেতু এইবাৰ মানে আপোনাৰ SSCত লাষ্ট, SSCত আপোনাৰ মানে আনি গ'লে নাম অহা আশা আছে। মানে আমাৰ ফিল্ডত আছে 4-5জন, আৰু আপোনাৰ বাকী ফাইনেলৰ কথা ক'ব নোৱাৰোঁ। আৰু তাৰপিছত এইবাৰ আছাম পুলিচটো এইবাৰ এপ্লাই কৰা টাইম হ'ল, দৌৰি আছোঁ, কিন্তু আকৌ মাজতে গেপ হ'ল। এতিয়া আপোনাৰ দৌৰি আছোঁ আৰু কি হয় নাজানো। বাকী